অসম মন্ত্ৰীসভাৰ 4গৰাকী নতুন মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ কোৱালাক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৰ্তব্য আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, বিজেপিৰ নেতা কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। মই শ্ৰী প্ৰশান্ত ফুকন ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। मैं कौशिक राय ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति श्रद्धा और निष्ठा रखूंगा। আমি কৃষ্ণেন্দু পাল ভগবানের নামে শপথ করিতেছি যে আইনত প্রতিষ্ঠিত ভারতীয় সংবিধানের প্রতি দৃঢ় বিশ্বাস ও অনুগত্য রক্ষা করিব। मैं रूपेश गोवाला ঈশ্বৰৰ नामत शपथ खाई कौं जे विधिर द्वारा स्थापित भारत संविधान प्रति मैं प्रति বিশ্বাস और अनुगत्य पोषण करिम।